নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত উপহাৰ কুপন খেলৰ খবৰ। দক্ষিণ কামৰূপৰ বকোত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে অহা 31 জানুৱাৰীত। আৰু দক্ষিণ কামৰূপৰ বকো শিৱ মন্দিৰৰ ওচৰতে দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ সাহায্যতে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে টিকেট মুকলি কৰি দিয়া হৈছে শুভাকাংক্ষী আৰু সদস্যসকলৰ বাবে। তো আপোনালোকে যদি এই খেলখনৰ টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, তাত আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব কেইখন টিকেট লাগে, সেই কথাটো উল্লেখ কৰি দিলেই আপোনালোকে টিকেট ল'ব পাৰিব মোৰ পৰা। আল্ট্ৰাবাছ থকা এই বৃহৎ উপহাৰ কুপনৰ খেলখনৰ টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু 100 টকাৰ বিনিময়তে হয়তো আপোনালোকে কোনোবাই লাভ কৰি যাব পাৰে আল্ট্ৰাবাছ থাৰ আদি বাহনসমূহ। তো স্ক্ৰীনত আপোনালোকে দেখি আছে টিকেট মুকলিৰ দৃশ্যাংশ আৰু সৰ্বমুঠ যি প্ৰাইজ খেলখনৰ সেয়া হৈছে 19টাকৈ পুৰস্কাৰ ৰখা হৈছে খেলখনত। 13টা পুৰস্কাৰ ৰখা হৈছে কুপনৰ খেলত আৰু 6টাকৈ পুৰস্কাৰ ৰখা হৈছে বুকৰ খেলত। তো টিকেট মুকলিৰ যি দৃশ্যাংশ সেয়া আপোনালোকে স্ক্ৰীনত দেখি আছে। টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তো এই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে স্ক্ৰীনত নাম্বাৰটো দিছোঁ, তাত আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব আৰু টিকেট নিশ্চিন্ত মনেৰে ল'ব পাৰে। তেওঁলোকৰ খেলখন অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকৰ যি অনুমতি সেয়া তেওঁলোকে লাভ কৰিছে। তো সুন্দৰভাৱে নিশ্চিন্ত মনে আপোনালোকে খেলখন ল'ব পাৰে। আৰু বৈদিক ব্ৰহ্ম ধৰ্ম সমাজৰ যিগৰাকী সভাপতি তেওঁৰ যি মন্তব্য এই সম্পৰ্কত সেই মন্তব্য আছে আপোনালোকে শুনিব পাৰিব। কিন্তু তাৰ পূৰ্বে জনাই লৈছোঁ যে বকোত এই বৃহৎ উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে আৰু খেলখন মই লাইভ আপোনালোকক দেখুৱাম। মই তাত নিজে উপস্থিত হ'ম, যিহেতু আমাৰ ওচৰৰে খেল হয়, তাত উপস্থিত হয় আপোনালোকক খেলখনৰ লাইভ A to Z মই দেখুৱাম। তো নিশ্চিন্ত মানে আপোনালোকে টিকেট ল'ব পাৰিব আৰু সময় যিহেতু বেছি দিন নাই, 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন আৰু টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। তো টিকেট ল'বলৈ মোক হোৱাটছএপত মেছেজ দি দিব। খেলখন দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ কাৰণে পতা হৈছে আৰু খেল পৰিচালনা সমিতি বেলেগ আৰু মন্দিৰ পৰিচালনা সমিতি বেলেগ আৰু দুটা সমিতি আছে। আপুনি মন্দিৰ পৰিচালনা সমিতি মানে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হয়, নামটো কৈ দিয়ক। শ্ৰী বসন্ত কুমাৰ ৰাভা। হয়। তাৰপিছত খেলখনৰ স্থান হ'ল বকো গান্ধী মৈদান বকো, তাতে হ'ব। কিমান তাৰিখে হ'ব? 31 জানুৱাৰী 2026 31 তাৰিখে হ'ব। তাৰপিছত ইয়াতে মানে কুপনৰ প্ৰাইচ আছে 19টা, নহয়নে? 13টা কুপন প্ৰাইচ আছে 13টা আৰু বহী প্ৰাইচ আছে 6টা, মানে 19টা প্ৰাইচ আছে। প্ৰাইচখিনি মানে মই মানে হেৰি কৰোঁ। 1 নম্বৰটো আছে থাৰ, 2 নম্বৰ অল্টো, এইখিনি মই নালাগে। এতিয়া যিসকল গ্ৰাহক তেওঁলোকে কিমান বিশ্বাস ৰাখি টিকেট কিনিব পাৰে, কি ক'ব এই সম্পৰ্কত? তেওঁলোকৰ প্ৰতি আমাৰ এটা মানে আহ্বান, যাতে আমি মন্দিৰটো মানে সুচাৰুৰূপে মানে খেলখন সুচাৰুৰূপে পৰিচালনা কৰি আমি মন্দিৰটো মানে বনাব পাৰোঁ। তাৰ বাবে তেওঁলোকৰ মানে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই খেলখন আপোনালোকে সম্পূৰ্ণ মানে আস্থাৰ বিশ্বাসে ল'ব পাৰে, একোতো প্ৰব্লেম নহয়, একো প্ৰব্লেম নাই। তাৰমানে মই মানে নিশ্চিন্ত মনে ল'ব পাৰে, নিশ্চিন্ত মনে তেওঁলোকে খেলখন পাতাৰ অনুমতি দিছে আমাক আৰু তেওঁলোকে খেলখন পাতাৰ অনুমতি দিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। মন্দিৰ পৰিচালনা সমিতি আৰু খেল পৰিচালনা সমিতি